আজি গোটেই সমষ্টিত আমি 10টা বিভিন্ন জায়গাত আমাৰ ৰাস্তাৰ আধাৰশিলা অনুষ্ঠান আছে। কেইটামান কৰিলোঁ আৰু কেইটামান বাকী আছে। গাবুলগুটি অঞ্চলত বৰগাঁৱৰ 2টা ৰাস্তাৰ আজি আধাৰশিলা স্থাপন কৰিলোঁ। এটা 1 কিলোমিটাৰ আৰু এটা প্ৰায় 700 মিটাৰৰ ৰাস্তা। আমি গাবুলগুটি অঞ্চলত যথেষ্টখিনি বাটপথ নিৰ্মাণ কৰিছোঁ। 2-এটা ৰাস্তা থাকি গৈছে। ৰাইজৰ আশীৰ্বাদ থাকিলে নিশ্চয় আগন্তুক সময়ত সেইখিনিও নিৰ্মাণ কৰিম আৰু খুব কম দিনৰ ভিতৰত আমি ভিতৰ ৰংঘৰ ৰাস্তাটো PMGSYৰ অধীনত বনোৱাৰ কাৰণে ব্যৱস্থা হাতত লৈছোঁ। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদত আমি যথেষ্টখিনি পথ ডুমুৱা অঞ্চলত নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। আজি যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত ডুমুৱা সমষ্টি যথেষ্ট আগবাঢ়ি গৈছে। বিগত 5টা বছৰে আমি যিমান ৰাস্তা যিমান দলং এই অঞ্চলৰ কাৰণে নিৰ্মাণ কৰিছোঁ, 70টা বছৰত তেনেকুৱা ধৰণৰ কাম ডুমুৱাত হোৱা নাছিল। একমাত্ৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদৰ বাবে আজি এইখিনি কাম আমি কৰিবলৈ সক্ষম হৈছোঁ। আগন্তুক সময়ত ৰাইজৰ আশীৰ্বাদ থাকিলে নিশ্চয় বাকীখিনি কামো আমি কৰি যাব পাৰিম। কিন্তু বৰ বেছি ৰাস্তা পদূলি থকা নাই, 20% মান ৰাস্তা থাকি গৈছে। সেইখিনি আমি পৰ্যায়ক্ৰমে কৰি যাবলৈ আমাৰ তৰফৰ পৰা আন্তৰিকতাৰে চেষ্টা কৰি আছোঁ। কেৱল ৰাস্তাই নহয়, আমি ফিলবাৰী অঞ্চলত স্কুলবিলাকো নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা হাতত লৈছোঁ। ইতিমধ্যে আমি জনজাতি হাইস্কুলত আমি শ্ৰেণীকোঠা দিছোঁ। তাৰপিছত আমি ফিলবাৰী হাইস্কুল PMC আঁচনিৰ অধীনত নিৰ্মাণ কাৰ্য চলি আছে। অৰুণোদয় হাইস্কুলখন আধুনিক ৰূপত গঢ় দিয়াৰ কাৰণে ইতিমধ্যে 7.5 কোটি টকাৰ এটা পুঁজি দিয়া হৈছে। তো তেনেকুৱাকৈ আমি সকলো অঞ্চলতে ডুমুৱা বিধানসভা সমষ্টিৰ চুকে কোণে সকলো অঞ্চলতে ৰাস্তাই হওক, দলঙে হওক, আঙনবাড়ীয়ে হওক, স্কুলেই হওক, আমি বিভিন্ন ধৰণৰ কাম কৰি যাবলৈ চেষ্টা কৰি আছোঁ, যাতে আমাৰ সমষ্টিটো বাকী সমষ্টিবিলাকৰ তুলনাত সকলো দিশতে আগবাঢ়ি যাব পাৰে।